আপুনি চাই আছে দ্য মৰ্নিং শ্ব'। এক গুৰুত্বপূৰ্ণ খবৰ, বেজৰ নাকত খৰ। পৰিবহণ বিভাগৰ বাহনত নাই বীমা। বীমা অবিহনে বাহন চলাই আছে পৰিবহণ বিভাগে। সাধাৰণ জনতাৰ বিৰুদ্ধে অভিযান চলাই চমক লোৱা পৰিবহণ বিভাগৰ হতাশাজনক ছবি এখন এই মুহূৰ্তত সন্মুখলৈ আহিছে। নতুনকৈ ক্ৰয় কৰা কেইবাখনো ইণ্টাৰচেপ্টৰ বাহনৰ নাই বীমা। বীমা অবিহনে কৰ্তব্যৰত পৰিবহণ বিষয়াই ইণ্টাৰচেপ্টৰ লগত লৈ চলাই গৈছে অভিযান। চৰকাৰৰ নিৰ্ভৰযোগ্য এম পৰিবহণ এপছত ফাদিল বিভাগটোৰ এই ফোপোলা স্বৰূপ। কামৰূপ মহানগৰ জিলাৰ ইণ্টাৰচেপ্টৰ বাহনৰ নাই বীমা। এখন দুখন নহয়, অধিকাংশ বাহনৰে নাই বীমা। প্ৰশ্ন হয়, চৰকাৰ আৰু সাধাৰণ জনতাৰ বাবে পৃথক নেকি নীতি? আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। বলেন, নতুন বছৰত এটা তথ্য সন্মুখলৈ আহিছে, পৰিবহণ বিভাগৰ এখন ছবি সন্মুখলৈ আহিছে যে পৰিবহণ বিভাগৰ অধিকাংশ বাহনৰে নাই বীমা, কিন্তু যি সময়ত পৰিবহণ বিভাগে ধাৰাবাহিক ৰূপে অভিযান চলাই গৈছে ৰাজ্যৰ চুকে কোণে। চাওক, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগটোৱে শেহতীয়া কাম কাজক লৈ জনসাধাৰণ যথেষ্ট সন্তুষ্ট আৰু বিশেষকৈ দুৰ্ঘটনা ৰোধৰ কাৰণে পৰিবহণ বিভাগৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সকলোৱে শলাগ লৈছে। কিন্তু তেনে সময়ছোৱাত বিভাগীয় যিখিনি আচলতে কেৰুণ, সেই কেৰুণখিনি এই মুহূৰ্তত বহুসংখ্যক তথ্য পোহৰলৈ আহিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে যে যিসকল ব্যক্তিগত বাহনৰ চালকে যদি বাহনৰ বীমা নাথাকে, সেই বাহনসমূহ জব্দ কৰা হয়, তাৰ বিৰুদ্ধে জৰিমনা বিহা হয়। কিন্তু গুৰুত্বপূৰ্ণভাৱে পৰিবহণ বিভাগৰ অধীনত থকা বা পৰিবহণ বিভাগে যিসমূহ বাহন ব্যৱহাৰ কৰে, চৰকাৰী বাহন, সেই বাহনৰ অধিকাংশ বাহনৰে নাই বীমা। অৰ্থাৎ অন্যান্য যিসমূহ পত্ৰ, আবেদন পত্ৰ থাকিব লাগে, প্ৰমাণ পত্ৰ থাকিব লাগে, সেই পত্ৰসমূহত সুৰুঙা ৰখা হয়। সেয়া হৈ পৰিছে ডাঙৰ বিষয়। কাৰণ আমি এই মুহূৰ্তত আমাৰ হাতত তথ্য যি পৰিছে যে শেহতীয়াকৈ স্পীড লিমিট আৰু ইণ্টাৰচেপ্টৰ বাহনৰূপে ব্যৱহাৰ কৰা যিসমূহ পৰিবহণ বিভাগৰ বাহন আছে, সেই বাহনৰ অধিকাংশ বাহনতে নাই কোনো ধৰণৰ বীমা নাই, আৰু অৰ্থাৎ বীমা পলিচিৰ অবিহনে সেইসমূহ বাহন এই মুহূৰ্তত ৰাজপথত চলি আছে। যদি আপোনাৰ মোৰ বা সাধাৰণ অন্যান্য লোকৰ যদি বাহন যদি ৰাজপথত তেনেধৰণে চলা হয়, তেতিয়াহ'লে সেই যান বাহন আৰক্ষী বা সেই পৰিবহণ বিভাগৰ এনফৰ্চমেণ্টৰ তৰফৰ পৰা সেইসমূহৰ বিৰুদ্ধে তদন্ত কৰা হয়, ব্যৱস্থা গ্ৰহণ কৰা হয়, জৰিমনা লগোৱা হয়। কিন্তু একেসমূহ বাহন এই মুহূৰ্তত মহানগৰী তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে। যিসমূহ পৰিবহণ বিভাগৰ অন্তৰ্গত সেই বাহনসমূহৰ এই মুহূৰ্তলৈকে বীমাকৰণ কৰা হোৱা নাই। বাকী যেনিবা আমি প্ৰদূষণ বা অন্যান্য যিসমূহ প্ৰমাণ পত্ৰ থাকে, সেইসমূহৰ কথা যেনিবা আমি এৰাই চলিছোঁ। কিন্তু নিৰ্ভৰযোগ্য এম পৰিবহণ যিটো এপছ, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে নিয়ন্ত্ৰণ কৰা যিটো এপছ, সেই এপছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। আমি তথ্য সহকাৰে দেখুৱাব বিচাৰিছোঁ যে এই মুহূৰ্তত যদি পোহৰলৈ আহে, য'ত আচলতে এয়া দেখিব পোৱা গৈছে যে AS01EY 0035 নম্বৰৰ আৰ্টিকা স্মাৰ্ট হাইব্ৰিড VXI, যিখন পৰিবহণ বিভাগৰ অধীনত চলা এখন ইণ্টাৰচেপ্টৰ বাহনৰ নাম্বাৰ। আৰু এই বাহনখনৰ এই মুহূৰ্তলৈকে ইঞ্চুৰেঞ্চৰ ভেলিডিটি তথা ইঞ্চুৰেঞ্চৰ আপডেট সন্দৰ্ভত কোনো তথ্য নাই। অৰ্থাৎ এইদৰে চলিছে পৰিবহণ বিভাগৰ অধীনত থকা যিসমূহ ইণ্টাৰচেপ্টৰ বাহন বা স্পীড লিমিটৰ যিসমূহ বাহন আছে, সেই বাহনসমূহত এইদৰে আচলতে চলাই থকা হৈছে। অৰ্থাৎ এইসমূহ বাহনৰ কোনো ধৰণৰ বীমা পলিচি অবিহনে এইসমূহ ৰাজপথত চলাই থকা হৈছে। প্ৰশ্ন হৈছে, যদি এই বাহনসমূহৰ জৰিয়তে কোনো লোক হতাহত হয়, কোনো দুৰ্ঘটনা সংঘটিত হয়, তেতিয়াহ'লে ইয়াৰ আচলতে বীমা কোনে বহন কৰিব বা ইয়াৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত গোচৰৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া আটাইতকৈ ডাঙৰ বিষয়। আৰু ৰাজ্য চৰকাৰে যিহেতুকে শেহতীয়াকৈ গৌৰৱে তেখেতে উল্লেখ কৰি আহিছে যে এই সংখ্যাসমূহ বৃদ্ধি কৰা হৈছে। ইণ্টাৰচেপ্টৰ বাহনৰ সংখ্যা এই মুহূৰ্তত ৰাজ্যত প্ৰায় 33খনলৈ বৃদ্ধি পাইছে। স্পীড লিমিট কৰা সেই বাহনৰ সংখ্যা ইতিমধ্যে 19খনলৈ বৃদ্ধি পাইছে। আৰু তেনে অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলাবলৈ ব্যৱহাৰ কৰা এইসমূহ বাহনৰে যদি আচলতে নথি পত্ৰসমূহ সঠিক ৰূপত ব্যৱহাৰ কৰা নহয়, তেতিয়াহ'লে অন্যান্য বাহনসমূহৰ গৰাকীক তেখেতসকলে কি ধৰণৰ চানেকি দিব, সেয়া কিন্তু এই মূৰত প্ৰশ্ন উত্থাপন কৰা হৈছে। কাৰণ আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে পৰিবহণ বিভাগে বিশেষকৈ 31 ডিচেম্বৰৰ নিশা মাজনিশা যাতে দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে তেখেতসকলে অভিযান অব্যাহত ৰাখিছে। জনতাই আদৰণি জনাইছে আৰু অভিভূত হোৱা এটা পৰিৱেশ যে কোনো এটা দুৰ্ঘটনাত কোনো লোকৰ হতাহতি নহ'ল, সেয়া ভাল খবৰ। কিন্তু একে সময়তে পৰিবহণ বিভাগৰ অন্তৰ্গত থকা এইসমূহ বাহনৰ যাৱতীয় তথ্যসমূহ, প্ৰমাণ পত্ৰসমূহৰ নথকাৰ বিষয়টোৱে
জনতাৰ মনত নিশ্চয়ভাৱে বহুখিনি নিশ্চয় বহু প্ৰশ্ন উত্থাপন কৰিছে বলেন এইখিনি মুহূৰ্তত ইতিমধ্যে আপুনি সেই কথা জনাইছে যে দুৰ্ঘটনামুক্ত এটা 31 ডিচেম্বৰৰ সাক্ষী হৈ ৰল এবাৰ জনতা আৰু সাধাৰণ জনতাৰ বিৰুদ্ধে অভিযান চলাই যি চমক সৃষ্টি কৰিছে পৰিবহন বিভাগে সেই পৰিবহন বিভাগৰে হতাশাজনক ছবি এখন এই মুহূৰ্তত সন্মুখলৈ আহিছে লগে লগে বলেন প্ৰশ্ন হৈছে যে চৰকাৰ আৰু সাধাৰণ জনতাৰ বাবে পৃথক নীতি আছে নেকি স্বাভাৱিকতে এই প্ৰশ্ন সৰ্বসাধাৰণ ৰাইজৰ মনত জাগিব কাৰণ একেটা ৰাজপথত দুখন বাহন চলিছে এখন ব্যক্তিগত এখন চৰকাৰী বাহন আৰু ব্যক্তিগত বাহনৰ গৰাকীৰ সকলো কাগজ পত্ৰত পঞ্জীয়নভুক্ত থাকিব লাগিব এখন যদি কাগজৰ কোনো কাৰণত তেখেতৰ নাথাকে তেতিয়াহ'লে তেখেতে জৰিমনা বিহিব লাগিব আৰু আনফালে যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে চৰকাৰী যিসমূহ বাহন চলিছে ৰাজপথত বিশেষকৈ পৰিবহন বিভাগৰ অন্তৰ্গত সেই বাহনসমূহৰ উপযুক্ত নথিপত্ৰ নাই আৰু যদি নথকাকৈ তেনেকৈ ব্যৱহাৰ কৰিছে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলে কৰ ফাঁকি দিছে আৰু এই কৰ ফাঁকি দিয়াৰ ব্যৱস্থা আচলতে কেতিয়া কিদৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া লক্ষণীয় আমি কথা পাতিছিলোঁ যে কামৰূপ মহানগৰৰ দ্বিতীয় লগত কথা পাতিছিল আৰু সেই সময়ত তেখেতে উল্লেখ কৰিছিলে যে চৰকাৰী বাহনত যদি কেনেবাকৈ উপযুক্ত নথিপত্ৰ বা বীমা বা অন্যান্য নথিপত্ৰ নাথাকে তেতিয়াহ'লে সেই জিলাখনৰ সেইগৰাকী দ্বিতীয় জিলা পৰিবহণ বিষয়াৰ দায়িত্ব থাকিব যে নিৰ্দিষ্ট সেই বাহনখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা জৰিমনা ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব তেখেতৰ ওপৰত অৰ্পণ থাকে গতিকে তেনে অৱস্থাত এই মুহূৰ্তলৈকে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত পৰিবহণ বিভাগৰ বিষয়াগৰাকী জিলা বিষয়াগৰাকী আচলতে এই বিষয়টো অৱগত হয় নে নহয় নে অৱগত নোহোৱাকৈ তেখেতৰ অধীনত থকা সেইখন জিলাৰ সেই বাহনসমূহ ৰাজপথত চলিবলৈ দিয়া হৈছে সেয়া কিন্তু বহুখিনি প্ৰশ্ন ৰৈ গৈছে নে সময়ে সময়ে আমি যিটো তথ্য পোহৰলৈ আনিছিলোঁ অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিসমূহ বাছ এই মুহূৰ্তত গুৱাহাটী মহানগৰী তথা ৰাজ্যত প্ৰান্তত চলি আছে সেইসমূহ বাছৰ নথিপত্ৰ উপযুক্ত পৰিমাণে নাই অৰ্থাৎ একেই পন্থা ব্যৱহাৰ কৰিছে পৰিবহণ বিভাগৰ হোৱা হেতুকে তেখেতসকলৰ অভিযান চলা বা তেখেতসকলৰ আৰক্ষী ৰাজ্য চৰকাৰৰ আৰক্ষী হোৱা গতিকে এই গোটেই ব্যৱস্থাটোত শিথিলতা অৱলম্বন কৰা হয় আনফালে ৰাজহ সংগ্ৰহৰ কাৰণেহে আচলতে ব্যক্তিগত বাহনসমূহৰ ওপৰত জোৰ জুলুমকৈ আচলতে ধন জৰিমনা বিহা হয় নেকি ৰাজহ সংগ্ৰহৰ স্বাৰ্থত সেয়া কিন্তু এই মূৰত আটাইতকৈ ডাঙৰ প্ৰশ্ন ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এনেদৰেই এখন দুখন নহয় বহু ইণ্টাৰচেপ্টৰ বাহনৰ বীমা নাই আৰু বীমা অবিহনে ৰাজপথত নমোৱা হৈছে এই বাহনসমূহ ধাৰাবাহিকভাৱে অভিযান চলোৱা হৈছে সাধাৰণ জনতাক নাকি লগাবলৈ সুৰাপাই চালকক নাকি লগাবলৈ এনেদৰে অভিযান চলাই এক প্ৰকাৰ চমক সৃষ্টি কৰিছে আৰু প্ৰকৃত স্বৰূপ বা প্ৰকৃত ছবিখন কিন্তু এইখিনি মুহূৰ্তত সন্মুখলৈ আহিছে এটা এপৰ জৰিয়তে এইসমূহ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু ইয়াৰ পিছতে পৰিবহণ বিভাগ বা বিভাগীয় মন্ত্ৰীগৰাকী সন্দৰ্ভত কি প্ৰতিক্ৰিয়া বা স্পষ্টীকৰণ আগবঢ়ায় সেয়া হ'ব লক্ষণীয় পাঁচদিনীয়া কাৰ্যসূচীৰে আজি উজনি অসমলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ষন্তেক পিছতেই বিশ্বনাথত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বিশ্বনাথত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক বিশ্বনাথৰ পৰা ধেমাজিলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ধেমাজিতো ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক ধেমাজিৰ পৰা গৈ দুলীয়াজানত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী অইলৰ অতিথিশালাত নিশা কটাব মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে আৰক্ষী অধীক্ষকৰ সন্মিলনত উপস্থিত থাকিব আৰু 5 জানুৱাৰীত তেওঁ উপস্থিত হ'ব ডিব্ৰুগড়ত ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক 6 জানুৱাৰীৰ বিয়লি পুনৰ দিছপুৰলৈ উভতি আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ষন্তেক সময় পিছতে বিশ্বনাথত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বিশ্বনাথৰ আছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক তুষাৰ হাজৰিকা তুষাৰ কিমান সময়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে চেক প্ৰদান কৰিব মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক গতিকে আজিৰ কাৰ্যসূচীৰ বিষয়ে আপোনাৰ পৰা সবিশেষ এই মুহূৰ্তত জানিব খুজিম হয় জয়ন্ত আজি মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা উজনি অসম ভ্ৰমণৰ বাবে 5দিনীয়া কাৰ্যসূচীলৈ ওলাই আহিব আৰু প্ৰথমে তেওঁ আহি উপস্থিত হ'বহি বিশ্বনাথত আৰু বিশ্বনাথত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা যিসমূহ মহিলা সেই মহিলাসমূহক তেওঁ আচলতে চেক বিতৰণ কৰিব আৰু অসম চৰকাৰৰ যি মাইক্ৰ ফাইনেন্স উদগনিমূলক যি আঁচনি সেই আঁচনিৰ জৰিয়তে প্ৰায় 5014গৰাকী মহিলাক আজি ইয়াত চেক বিতৰণ কৰা হ'ব আৰু সৰ্বমুঠ আচলতে 12,590গৰাকী মহিলাক সমগ্ৰ জিলাখনত চেক প্ৰদান কৰা হ'ব আৰু এই মুহূৰ্তত মোৰ সহযোগী তপনে দৃশ্য দেখুৱাই আছে এনেদৰে দেখিবলৈ পোৱা গৈছে যে যিসমূহ মহিলা
বিভিন্ন স্থানৰ পৰা বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা মহিলাসকল আহিছে আৰু মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব, তাৰ পিছতে তেওঁ যি আঁচনি গ্ৰহণ কৰিলে মাইক্ৰ' ফাইনেন্স যি উদগনিমূলক আঁচনি অসম চৰকাৰ, আৰু তাৰ সেই আঁচনিৰ জৰিয়তে আজি দেখিবলৈ পোৱা যাব যে ইয়াত প্ৰায় 5014গৰাকী মহিলা ইয়াত আচলতে এই চেক লাভ কৰিব। আপোনাৰ কাষলৈ আহিছোঁ, ক'ৰ পৰা আহিছে আপুনি? চতিয়া। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ মহিলাসকলক সকাহ দিয়া হ'ব বা ঋণ লোৱাসকলক কিছু সাহায্য দিয়া হ'ব, তেওঁ কিন্তু আজি প্ৰতিশ্ৰুতি পালন কৰিছে। কি ক'ব এই মুহূৰ্তত? ইমানেই ভাল লাগিছে যে আমি মাইক্ৰ' ফাইনেন্সৰ লোন নিয়মিতভাৱে মৰাৰ কাৰণে আমাক আজি কিবা এটা ক্ষুদ্ৰ সহায়কাৰে সহায় কৰিছে। মুখ্যমন্ত্ৰী কি ক'ব এই মুহূৰ্তত? ইমানে মানে তেখেতৰ আমাৰ আন্তৰিক শুভেচ্ছা আছে। তেওঁ যিটো কথা কৰ্ম কৰিছিল সেই কথাটো আমাক সুন্দৰভাৱে ফুটাই তুলিলে। হয়, নিশ্চিতভাৱে জয়ন্ত, দেখিবলৈ পোৱা গৈছে এয়া মোৰ সহযোগী তপনে দৃশ্য দেখুৱাইছে। বিভিন্ন স্থানৰ পৰা বিশ্বনাথ জিলাৰ মহিলাসকল আহিছে আৰু যি মাইক্ৰ' ফাইনেন্সৰ যি ঋণ, সেই ঋণ ৰেহাই দিয়াৰ মুখ্যমন্ত্ৰীয়ে যি ইয়াত আচলতে তেওঁ নিৰ্বাচনী সভাটো বিশ্বনাথত কৈ গৈছিলে আৰু তাৰ আচলতে সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি আচলতে ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী আজি বিশ্বনাথলৈ আহিছে। আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা বিশ্বনাথ চাৰিআলিলৈ এইবাৰ আহিছে আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত। ইয়াত আটক ধুনীয়াকৈ ইয়াত আচলতে পেণ্ডেল তৈয়াৰ কৰা হৈছে আৰু মহিলাসকলক গহপুৰৰ পৰা নাগশংকৰলৈকে, হাৱাজানৰ পৰা নাগশংকৰলৈকে বিভিন্ন স্থানৰ মহিলাসকলক ইয়ালৈ আহিছে আৰু আজি এইসকল মহিলাক ইয়াত চেক বিতৰণ কৰা হ'ব। আৰু দৃশ্য আমি বিশ্বনাথ চাৰিআলিৰ পৰা দেখুৱাই আছোঁ। আমি আপোনাৰ কাষলৈ আহিছোঁ। বাইদেউ, কেনেকুৱা লাগিছে কওক? ভালে লাগিছে। মুখ্যমন্ত্ৰীয়ে কৈছিলে সহায় কৰিম বুলি মহিলাসকলক, কি ক'ব এই মুহূৰ্তত? হয়, আচলতে দেখিবলৈ পোৱা গৈছে যে সকলো আহিছে, সকলো ইয়াত উৎফুল্লিত আৰু কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি পেলাই বিশ্বনাথ চাৰিআলিত উপস্থিত হ'ব আৰু এই মহিলাসকলক তেওঁ এই যি মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ যি সাহায্য, সেই সাহায্য প্ৰদান কৰিব। আৰু লগতে মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী আছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 5দিনীয়া ভ্ৰমণসূচীৰে তেওঁ উজনি অসমলৈ বুলি ওলাই আহিছে আৰু প্ৰথমে আহি বিশ্বনাথত উপস্থিত হৈ আজি এই মহিলাসকলক চেক প্ৰদান কৰিব। জয়ন্ত। হয়, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। তুষাৰে এই মুহূৰ্তত পৰিৱেশ আমাক দেখুৱাইছে। সকলোৱে অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিলৈ আৰু ক্ষন্তেক সময়ৰ পিছতে উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পিছতে মহিলাসকলক প্ৰদান কৰিব চেক। নৱবৰ্ষৰ প্ৰথম দিনটোত লোকাৰণ্য হৈ পৰে ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱস্থলী। 1 জানুৱাৰীৰ পৰা ডিগবৈৰ ঐতিহাসিক ডিব্ৰু নৈৰ পাৰত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ। নাজিৰাটিং বনাঞ্চলৰ কাষৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভিৰ কৰে। নৈখনৰ পাৰত শ শ বনভোজকাৰী দলৰ আনন্দই উৎসৱমুখৰ কৰি তোলে পৰিৱেশ। তদুপৰি বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীতো অজস্ৰ লোকৰ ভিৰ পৰিলক্ষিত হয়। উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা মূল তোৰণ উদ্বোধন কৰে তামুলী গাঁৱৰ সত্ৰাধিকাৰ নাহৰ মহন্তই। পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক সুৰেন ফুকন আৰু স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি ৰাজেন মৰাণে। ডিগবৈৰ ডিব্ৰু নৈৰ দুয়োপাৰ পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে স্থানীয় আত্মসহায়ক গোটসমূহক লৈ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰাই এই উৎসৱৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি এইবাৰ উৎসৱত 100 আত্মসহায়ক গোটে বিপণী দি ভাল উপাৰ্জন কৰিব বুলিও কয় স্থানীয় বিধায়ক সুৰেন ফুকনে। আমাৰ এই পৰ্যটনস্থলীৰ পৰা পৰ্যটন যিসকল দোকান নি আছে তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব আৰু শিক্ষিত অৰ্ধশিক্ষিত বহু যুৱক যুৱতী এই অঞ্চলত আছে। অহা দিনবিলাকত আমি এই নাজিৰাটিং পৰ্যটনস্থলীটি অসমৰ মানচিত্ৰত আমি নামাকৰণ কৰিব বিচাৰিছোঁ। গতিকে ইয়াৰ দ্বাৰা নিশ্চয় আমাৰ স্থানীয় লোকসকলে আমাৰ ডিগবৈ সমষ্টিৰ লগতে বিভিন্ন স্থানৰ পৰা অহা লোকসকলে উপকৃত হ'ব। আৰু ইতিমধ্যে নদীখন খুব সুন্দৰকৈ পৰিষ্কাৰ কৰা হৈছে, খুব সুন্দৰ এখন অৰণ্য আছেই। গতিকে আমি অহা 3 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰ যেতিয়া ইয়াত উপস্থিত থাকিব অসমৰ মানচিত্ৰত নাজিৰাটিং তামুলী পৰ্যটন ক্ষেত্ৰত অন্তৰ্ভুক্ত
নিজ জন্মভূমিতে এলাগী এগৰাকী বিখ্যাত ব্যক্তি নাম ডক্টৰ ত্ৰিগুণা সেন কৰিমগঞ্জত জন্ম লাভ কৰা বহুগুণী প্ৰতিভা থকা ব্যক্তিগৰাকী এতিয়া ৰাজনৈতিক তথা স্থানীয় নেতৃত্বৰ হেমাহিৰ বাবে অখ্যাত হৈ পৰিছে ভাৰতৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল প্ৰয়াত ডক্টৰ ত্ৰিগুণা সেন তেখেতৰ কাৰ্যকালতে প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱৰ্তন কৰিছিল নতুন শিক্ষা নীতি আৰু ইয়াৰ পিছতেই যাদৱপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হোৱাৰ লগতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰো উপাচাৰ্য হৈছিল 1965 চনত ভাৰত চৰকাৰৰ ফালৰ পৰা তেওঁক পদ্মভূষণৰ সন্মান দিয়া হয় পিছে 1967 চনত তেওঁক ত্ৰিপুৰাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰা হয় 1905 চনত অবিভক্ত ভাৰতৰ সিলেটত থকা বৰ্তমান ভাৰতৰ কৰিমগঞ্জ জিলাৰ মাইজগ্ৰামত জন্ম হোৱা বিশিষ্ট ব্যক্তিগৰাকীৰ মাইজগ্ৰাম এলেকাত আছিল বহুখিনি জমিদাৰী মাটি চাই যে এখানে একটা উনি এডুকেশন মিনিস্টার ছিলেন বা আমরা উন্নত ধরনের লোক ছিলেন আমরা যাতে এখানে উন্নত ধরনের একটা কিছু চাই যেমন হসপিটাল বা একটা যদি ইন্ডাস্ট্রি বসে ভালো মানুষ রোজগার পায় বা একটা যদি হসপিটাল হয় তাতে আমরা উপকৃত উনি সম্বন্ধে কেমন জানেন আপনারা এই সম্বন্ধে বেশি কিছু জানি না ওদের কোনো আত্মীয় স্বজনকে এখানে দেখেছেন দেখেছি ওনার আত্মীয় স্বজনরা এখানে আছেন কেমন জায়গা হবে হাজাৰ হাজাৰ লোকৰ সমাগমেৰে উদুলি মুদুলি হ'ব ৰহাৰ ঐতিহাসিক জুঙাল বলহু গড় ঐতিহাসিক বীৰ ৰজা জুঙাল বলহুৰ স্মৃতি সজীৱ কৰিবলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে জুঙাল বলহু দিৱস তিৱা স্বায়ত্ত পৰিষদৰ পৃষ্ঠপোষকতাত সদৌ তিৱা ছাত্ৰ সন্থা তিৱা সাংস্কৃতিক সমাজ আৰু তিৱা মহিলা সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এই জুঙাল বলহু দিৱস তাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে জুঙাল বলহুৰ ৰাজধানী খ্যাত জুঙাল বলহু গড়ত গীত মাতৰ আখৰাই মুখৰিত কৰি তুলিছে জুঙাল বলহু কীৰ্তিচিহ্ন জুঙাল বলহু গড় দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই জুঙাল বলহু দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগতে জুঙাল বলহুৰ ঐতিহাসিক ফলক উন্মোচন কৰাৰ লগতে মুকলি সভা আদিও অনুষ্ঠিত হ'ব জুঙাল বলহু অকল তিৱাসকলৰে এজন সূৰ্য বিজয়ৰ স্বাভিমান বুলি কথা নহয় ই বৃহত্তৰ অসমীয়া জাতিৰ এজন স্বাভিমান লাচিত চিলাৰায় জয়মতী যেনেকৈ অসমৰ স্বাভিমান জুঙাল বলহুক আমি একেলগে তেখেতসকলৰ শাৰীতে স্বাভিমান পুৰুষ হিচাপে স্থাপন কৰিব খুজিছোঁ জাতি প্ৰতিষ্ঠা কৰিব খুজিছোঁ গতিকে জুঙাল বলহুৰ প্ৰথমবাৰৰ বাবে আমি তেখেতৰ ৰাজভেটি জুঙাল বলহুত আমি তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছতে দ্বিতীয় বৰ্ষত আমি তেখেতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমীয়া জাতীয় জীৱনত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি জুঙাল বলহু দিব খাৰ খোৱা মানুহেহে চাকৰি লাভ কৰিব এপিএছচিত বছৰৰ প্ৰথমটো দিনত সাংবাদিকৰে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাহিৰ কৰিলে অসমীয়াগিৰি জাতি ভাষাৰ ৰক্ষাৰ দায়িত্ব কেৱল চৰকাৰৰে নহয় ৰাইজেও ল'ব লাগিব ভাষা ৰক্ষাৰ দায়িত্ব অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই কাৰো আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাটি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায় মুখ্যমন্ত্ৰীৰ অসমীয়াগিৰি খাৰ খোৱা মানুহেহে চাকৰি পাব এপিএছচি অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰি কেৱল চৰকাৰৰ দায়িত্ব নহয় অসমীয়া ভাষা ৰক্ষা ৰাইজে কৰিব লাগিব অসমীয়া স্কুলত সন্তানক পঢ়ুৱাওক ৰাইজে শনিবাৰে সাংবাদিকৰে বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা আমাৰ এটা ধাৰণা হৈছে যে অসমীয়া ভাষা জীয়াই ৰখাৰ দায়িত্ব অসম চৰকাৰৰ এইটো আমাৰ দায়িত্ব নহয় এইটো পাব্লিকৰ দায়িত্ব নিজৰ ল'ৰা ছোৱালীক অসমীয়া স্কুলত পঢ়ুৱা সাহিত্য সভা বা আনে আহি চৰকাৰক কয় যে অসমীয়া ভাষাটো ৰক্ষা কৰক অসমীয়া হিচাপে মই ভাবো যে অসমীয়া ভাষাটো যদি ৰাখিব লাগে অসমীয়া মানুহে তাৰ কাৰণে ইনিচিয়েটিভ ল'ব লাগিব আজিতো ধৰক বিজেপি নাথাকিলেতো ইয়াত আজমল চাহাবে মুখ্যমন্ত্ৰী হৈ গ'লেহেঁতেন তেওঁ কি অসমীয়া ভাষাটো ৰাখিব নেকি ইফালে এপিএছচিত অসমীয়া ভাষা বিতৰ্ক সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ক'লে এপিএছচিত অসমীয়া ভাষা কোনোদিনে নাছিলে বিগত বিজেপি চৰকাৰৰ দিনতহে অসমীয়া ভাষাটো কৰা হৈছিল কিন্তু সমস্যা আহিল অৱশ্যে মেডিকেল ইঞ্জিনিয়াৰিং আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াটো হ'ব এপিএছচিত অসমীয়াত পৰীক্ষা দিব পাৰিব ক'লে মুখ্যমন্ত্ৰীয়ে
অসমীয়া ভাষা APSCত কেতিয়াও নাছিলেই এইবাৰ আমি পৰীক্ষামূলকভাৱে তাক প্ৰৱৰ্তন কৰিছিলোঁ বাট ইট লিডছ টু লট অফ কমপ্লিকেশ্যন অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে তেওঁলোকে এইবাৰৰ পৰা অসমীয়াতে পৰীক্ষা দিব পাৰিব অসমীয়া মিডিয়ামত পঢ়া ল'ৰাখিনিক আপোনালোকে আগুৱাই যোৱাৰ সুযোগ দিব লাগিব 2023ত মেডিকেল ইঞ্জিনিয়াৰিঙৰ সবৰে প্ৰৱেশিকা পৰীক্ষা আমি অসমীয়াত পাতিম মুখ্যমন্ত্ৰীগৰাকীৰ মতে নিবনুৱা সমস্যা সমাধান কৰিবলৈ হলে চাকৰিমুখী মানসিকতাৰ পৰা আঁতৰিও অন্যান্য কামতো আত্মনিয়োগ কৰিব লাগিব প্ৰথম কথাটো হ'ল যদি জাতিটোক আগুৱাই লৈ যাব লাগে চাকৰিমুখী মানসিকতাৰ পৰা জাতিটোক দূৰত নিব লাগিব যদি গভৰ্ণমেণ্টে অকল এমপ্লয়মেণ্টৰ সোৰ্স হয় তেতিয়াহ'লে আমি এটা সময়ত ৰখি যাব লাগিব সেইকাৰণে সেল্ফ সাফিচিয়েন্সি ইন এগ্ৰিকালচাৰ MSME মুভমেণ্ট স্কিল এই গোটেইবিলাকৰ ওপৰত আমাৰ বহুত বেছি ফোকাছ আছে আৰু মই ভাবো যে unemployment problem will be able to tackle কাৰণ with growth opportunity come যদি অসমৰ 10% economic growth every year হয় then we will be able to absorb the unemployed youth in various businesses and various activities ইফালে অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত আছুৰ হৈতে কথা পাতি থকা বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে চৰকাৰ আগবাঢ়িব পৰা নাই কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰক দিব নোৱাৰে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে কাৰণ দিলে অসম ৰক্তাক্ত হোৱাৰ আশংকা প্ৰতিবেদনখন দিয়াৰ দিনাখনেতো অসমত ৰক্তাক্ত সংঘাত হৈ যাব পোৱা নোপোৱাৰ মাজত কিন্তু আজি আমি এটা বছৰ চেষ্টা কৰি কৰি মৰাণসকলৰ ক্ষেত্ৰত মটকসকলৰ ক্ষেত্ৰত মানিলে চুতীয়াসকলৰ ক্ষেত্ৰত 70% তেওঁলোকে মানিছে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত মানিছে আদিবাসীৰ কিছু কমিউনিটিৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় লোকসকলে মানিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়া আমি কৰিম এনেকুৱা এটা প্ৰতিবেদন দিব লাগিব য'ত কোনো বৰ্তমানৰ জনজাতীয় সংঘই তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট নিদিয়ে আৰু আলাপ আলোচনা চলি আছে আছুৰ লগত অৱশ্যে অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই বুলিও স্পষ্ট দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমতো মই এটা কথা ক'ব পাৰো যে কাৰো সাহসে নাই এতিয়া বেয়া কাম কৰা অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই কাৰো আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাটি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায় কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰিয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ